নমস্কাৰ জমা কামাখ্যা মোৰ ইউটিউব চেনেল সকলক স্বাগতম জনাই আছো 2024 এপ্ৰিল মাহ ধনুৰাশি আলোচনা কৰিম হেলথ এডুকেশ্যন প্ৰেম লাভ লাইফ পাৰ্টনাৰ বিজনেছ লাক ভাগ্যস্থান কৰ্মস্থান উপায় দিন কি কৰিলে আপুনি ভাল ফল পাব ধনুৰাশিৰ মালিক হল বৃহস্পতি ৰাশি অনুযায়ী আলোচনা কৰিম আপোনাৰ হৰস্কোপত না নেগেটিভ না পজিটিভ যি আছে আপোনাৰ হৰস্কোপত গ্ৰহ চাৰ্টত হেতুলৈ আলোচনা কৰিম ধনুৰাশিৰ মালিক হল বৃহস্পতি বহি আছে আপোনাৰ পঞ্চম স্থানত মিত্ৰ ঘৰত বহি আছে বুধৰ লগত তো হেলথৰ কাৰণে ইমান বেয়া নহয় হেলথৰ ওপৰত আলোচনা কৰি আছো হেলথ ইমান বেয়া নহয় হেলথ খুব ভাল যাব তাৰপৰা এডুকেশ্যনৰ মালিক হল ফিফ্থ হাউস মংগল বহি আছে 3 নম্বৰ ঘৰত 3 নম্বৰ ঘৰত যদি মংগল বহি আছে তো শনিৰ কানেকশন অকমান ইমব্যালেন্স নেগেটিভ ইম্প্যাক্ট এলা ভাব আহিব পাৰে এডুকেশ্যনৰ ক্ষেত্ৰত যদি ইয়াৰ পৰা যদি আপুনি যদি ওভাৰকাম কৰিব পাৰে দেন আপুনি সাকসেসফুল পাব কিন্তু বেয়া নহয় পঞ্চম স্থানৰ পৰা কৈ থাকে প্ৰেম লাভ কৰি থাকে পঞ্চম স্থানৰ মালিক মংগল বহি শনিৰ লগত থাৰ্ড হাউসত তিসৰ স্থান তো থাৰ্ড হাউস যদি বহি থাকে তাহলে কিন্তু আপোনাৰ কিন্তু প্ৰেম মহাব্বতৰ ক্ষেত্ৰত কমন প্ৰবলেম ফেস কৰিব লাগিব কিন্তু এটা ভাল যোনে সিঙ্গেল আছে তাৰ কিন্তু আপোনাৰ কিন্তু লাইফ পার্টনার আহাৰ চান্স খুব পসিবল বেশি আছে তারপর আমি আহি যাও 7 হাউসৰ পৰা কৈ থাকে আমাৰ বিজনেস স্থান 7 হাউসৰ মালিক হল বুধ বহি আছে পঞ্চম স্থান খুব ভাল বৃহস্পতি ঘৰত তো বিজনেস বহি আছে পঞ্চম স্থান বুধ ভাল কিন্তু যেতিয়া বকৰি হয় যেতিয়া আপোনাৰ আহিব আপোনাৰ ৰাহুলৰ কানেকশন হ'ব তেতিয়া কিন্তু বিজনেস অকমান লস হোৱাৰ সম্ভাৱনা বা কোনোবা কাক যদি বাকি দিয়ে আছে বাকিটো আপোনাৰ ফিডব্যাক পাবলৈ চান্স বহুত আপোনাৰ নেগেটিভ হৈ থাকিব তো বাকি অকমান কেয়ারফুল হৈ দিব কিন্তু 7 হাউসৰ পৰা কৈ থাকে আমাৰ লাইফ পার্টনার 7 হাউসৰ মালিক হল বুধ বহি আছে আপোনাৰ ফিফ্থ হাউস খুব ভাল বকৰি যেতিয়া হ'ব আপোনাৰ তেতিয়া কিন্তু আপোনাৰ হাজবেন্ডৰ বা আপোনাৰ লাইফ পার্টনাৰৰ হেলথ ইস্যু হ'ব পাৰে পেটৰ প্ৰব্লেম হ'ব পাৰে তো আপোনাৰ দুজনৰ মাজত বন্ডিং কম হ'ব পাৰে অকমান ইমান কেয়ারফুল থাকিব কিন্তু 9 হাউসৰ মালিক হল ৰবি বহি আছে আপোনাৰ হল 4th হাউস ভাল বৃহস্পতি ঘৰত কিন্তু রাহু আর রবি কানেকশন হয়ে থাকে আপনার গ্রহণ যোগ তো গ্রহণ যোগ থাকলে আপনার যে ভাগ্যস্থানত তাহলে আপনার খরচ বহুত বেশি আননেসেসারি আর আনএক্সপেক্ট আপনার কিন্তু মানি ওলাই যাব কিন্তু আপনার কিন্তু তো এইখিনি অকমান কেয়ারফুল থাকিব কিন্তু 13 এপ্রিললৈকে 14 তারিখ যেতিয়া আপনার 14 এপ্রিল যেতিয়া আপনার পঞ্চম স্থানত বৃহস্পতি কানেকশন হব তেতিয়া কিন্তু আকৌ পজিটিভ ফল পাব ভাগ্যস্থান ভাল জবরদস্ত কিন্তু 13 এপ্রিলের পাছত কিন্তু বেয়া নহয় কর্মস্থান মালিক হল বুধ আপনার বহি আছে আপনার পঞ্চম স্থান বৃহস্পতি ঘর কর্মস্থানও ভাল ভাগ্যস্থানও ভাল বিজনেস স্থানও ভাল তো কর্ম ইমান নেগেটিভ নেপাব ভাল ফল পাব কিন্তু আর অকমান আপনার কলিগৰ পৰা কেয়ারফুল থাকিব যেতিয়া আপনার মানুহৰ পজিটিভ হয় বস যেতিয়া ভাল পায় অফিসত তেতিয়া কিন্তু আপনার কলিগবিলাক আপনার হিংসা জেলেসি ফিল করে তাকে অকমান কেয়ারফুল থাকিব উপায় দিয়ে আছো হালধীয়া কাপড়ত কেঁচা হালধি অলপ লৈ আপোনাৰ মানি বেগত বা পাৰ্চত বা ভৰাটোত ৰাখি দিব তেনে কিন্তু ভাল ফল পাব একমাহ ৰাখিব পিছত এটা আপোনাৰ কোনো আহক গছৰ গুৰি অথবা পানীত নদীত দি দিব যদি মোৰ ভিডিও ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব পাৰে